যোগীঘোপাত নৰনাৰায়ণ সেতুৰ পৰা সন্ধানহীন এজন যুৱক। নৰনাৰায়ণ সেতুত যুৱকজনৰ দুচকীয়া বাহন আৰু হেলমেট উদ্ধাৰ যোগীঘোপা আৰক্ষীৰ। যুৱকজন দলঙৰ পৰা পৰি যোৱাৰ সন্দেহ কৰা হৈছে। যুৱকজন গোৱালপাৰা জিলাৰ হাতীপাৰা সালেহ উদ্দিন পাৰভেজ আহমেদ বুলি জানিব পৰা গৈছে। খবৰ মতে সোমবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন। যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ ৬ নং খুঁটাৰ সমীপত দলঙৰ ওপৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ বাইক। পৰিয়ালৰ লোক আৰু সহপাঠীসকলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত যুৱকজনক বিচাৰি চলাইছিল অভিযান। গোৱালপাৰা জিলাৰ SDRF বাহিনীয়েও অংশগ্ৰহণ কৰে উদ্ধাৰ অভিযানত। এতিয়াও নিখোজ হৈ থকা যুৱকজনে আত্মহনন কৰিলে নে অন্য কিবা কাৰণ সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যুৱকজন গোৱালপাৰা জিলাৰ টিম হিউমেনিটিৰ সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে। আমাৰ যোৱাকালি আমাৰ ভাটিপাৰা নিবাসী এজন সফল ব্যৱসায়ী সালেউদ্দিন পাৰভেজ, আমি মোটামুটি তাক ৰূপম বুলি মাতোঁ। যোৱাকালিৰ পৰা তেওঁ 11:30 পৰা যোৱাকালি আপোনাৰ 9 ডিচেম্বৰ দুপৰীয়া মানে আবেলি ৰাতিপুৱা 11:30 বজাৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থাকোঁতে আমি গম পালোঁ আপোনাৰ দুপৰীয়া মানত 2টামান বজাত আমি গম পালোঁ যে তেওঁৰ মানে যিখন বাইক ৰয়েল এনফিল্ড বাইকখন তেওঁৰ আপোনাৰ নৰনাৰায়ণ সেতুৰ 6 নম্বৰ 5 নম্বৰ পিলাৰৰ মাজত বিচাৰি পোৱা গৈছে। পুলিচে সন্ধান পাইছে কিন্তু মানুহজনক পোৱা নাই। তাৰপিছত এটা অথন্তৰ পৰিস্থিতিৰ সৃষ্টি হ'লে, যিহেতু এটা আমাৰ টাউনৰে লোকেল ল'ৰা, আমি গোটেইখিনি তাৰ আত্মীয় স্বজন আমি লগে লগে ইয়ালৈ আহিলোঁ, নৰনাৰায়ণ সেতুলৈকে আহিলোঁ। আহি পেলাই তাতে আমি তেতিয়ালৈকে পুলিচে অলৰেডি বাইকখন লৈয়ে গৈছে যোগীঘোপা থানাত। আমি থানালৈ গৈ প্ৰস্থান কৰিলোঁ। তাতে গৈ পেলাই আমি কথা পাতিলোঁ। কথা পাতোঁতে আমাক তেওঁলোকে ক'লে যে আপোনালোকে এটা সদৰ থানাতো FIR দিয়ক, যিহেতু গোৱালপাৰাৰে হয়। সদৰ থানাত আমি FIR দিছোঁ। FIR দিয়াৰ পিছত আমাৰ গোৱালপাৰা SDRFে আজি ৰাতিপুৱা অলপ সন্ধান কৰিছে, কিন্তু একো ফল পোৱা নাই। যিহেতু আমি সন্ধান কৰাৰ কথাটো আমি এইকাৰণে কৈছোঁ যে তেওঁৰ বাইকখন যিহেতু নৰনাৰায়ণ সেতুত পোৱা গৈছে, আমি এটা মানে সন্দেহ কৰিছোঁ যে কিবা দুৰ্ঘটনাত হ'ব পাৰে তেওঁৰ লগত। সেইকাৰণে আমি মানে সেইটোও এটা সন্দেহ কৰি SDRFক এটা ন'টিচ দিয়া হৈছিলে। আৰু ইভেন বঙাইগাঁও SDRFো মানে আহি আছে বুলি আমি শুনিছোঁ, এতিয়ালৈকে আহি পোৱা নাই। প্ৰশাসনে যথেষ্ট সহায় সহযোগিতা আমাক আগবঢ়াইছে। আৰু কি কাৰণত এনেকুৱা কৰিলে আমি একো গম নাপাওঁ। তেওঁ এজন সফল ব্যৱসায়ী, তেওঁ ইঞ্চুৰেঞ্চৰ এজেণ্ট হয়। অতি সোনকালে তেওঁ বিবাহত মানে ঠিক ঠাক হৈছে। তেওঁ অহা 26 ডিচেম্বৰত তেওঁৰ বিবাহ। সেই উপলক্ষে তেওঁ এটা সুখী পৰিৱেশতে আছিলে। কিন্তু কি ঘটনা কেনেকুৱা, তেওঁ ক'ত নিৰুদ্দেশ হ'ল, তাৰ কাৰণে আমি মানে খুবেই চিন্তিত। আমি সকলো ৰাইজকে আহ্বান জনাওঁ, আমি অলৰেডি ফেচবুক আৰু যিমান ছ'চিয়েল মিডিয়া আছে আৰু আমি আপোনালোকৰ যোগেৰে প্ৰেছৰ মানুহকো মানে আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকে যিমান পাৰে এই খবৰটো স্প্ৰেড কৰক, যাতে আমি সোনকালে তেওঁৰ কুশল বাৰ্তা পাওঁ আৰু তেওঁক আমি ঘৰলৈ ঘূৰি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। কিবা যদি অসুবিধা আছে, কিবা যদি তেওঁ মানে প্ৰব্লেম পাইছে, আমি সকলো মানে মিলি তেওঁৰ সেই প্ৰব্লেম ছল্ভ কৰি দিম। তেওঁ য'তে নাথাকক কিয় অতি সোনকালে ঘৰলৈ ঘূৰি আহক, এয়া আমাৰ আহ্বান। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।